কামপুৰ বকুলগুৰি কপিলী নদীৰ পাৰত আচলতে আমি কপিলীপৰীয়া ৰাইজ হিচাপে খুব আতংকিত থাকোঁ, কাৰণ কপিলী বানপানীয়ে আমাৰ এইটো অঞ্চল প্ৰতি বছৰে তছনছ কৰি পেলায়। 2022 চনতে তছনছ কৰি পেলাইছিল, 2024 চনতো। আৰু এই ইতিমধ্যে যোৱাকালি যি কপিলী বানপানী বাঢ়িছিলে, আমি সকলো কপিলীপৰীয়া ৰাইজ হিচাপে খুবেই আমি আতংকিত হৈ আছিলোঁ। কিন্তু যোৱাকালি ৰাতিপুৱা ভাগত খুব স্পীডত পানীখিনি বাঢ়িছিলে, দ্ৰুত গতিত পানীখিনি বৃদ্ধি পাইছিলে। কিন্তু যোৱাকালি দিনৰ ভাগৰ পৰা ৰাতি আজি দিনৰ প্ৰায় 11-12টালৈকে পানীখিনি লাহে 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 বৃদ্ধি পাই আছিলে। কিন্তু 12টা বজাৰ পিছত আমি প্ৰত্যক্ষ কৰিছোঁ যে পানীখিনি লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। সেয়া আমাৰ কপিলীপৰীয়া ৰাইজ হিচাপে আমি খুব সন্তুষ্টি পাইছোঁ বা আমি সকাহ পাইছোঁ, কাৰণ কপিলী যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে বা আমি যি শুনা পাইছিলোঁ আমাৰ নিউজত, মোবাইলত হওক বা আপোনাৰ যি টিভিত হওক, আমি বাতৰি দেখা পাইছিলোঁ যে জলবিদ্যুৎ প্ৰকল্পৰ 7টা গেট খুলি দিছে। সেই 7টা গেট খুলি দিয়াৰ কাৰণে আমাৰ যি বকুলগুৰি অঞ্চলৰ যিসকল ৰাইজ আছে, আমি খুব আতংকিত হৈ আছিলোঁ। কাৰণ কপিলীৰ বানপানী শুনিলেই আমাৰ অন্তৰটো মানে আতংকময় সৃষ্টি হয় বা ভয় লগা হৈ যায়। কাৰণ প্ৰায় আমাৰ এই অঞ্চলৰ মানুহখিনি অৱগত, 2022-24 বা ইয়াৰ আগৰ পৰাও কপিলী বানপানী আমাৰ এইটো অঞ্চল একেবাৰে তছনছ কৰি পেলাইছে। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলো শেষ। কাৰণ ইয়াৰ যি দুখীয়া জনসাধাৰণ আছে, ৰাইজসকল আছে, সকলো মানে এই কপিলী বানপানীয়ে তছনছ কৰি পেলাই মানুহৰ আৰ্থিক অৱস্থাৰ পৰা আৰম্ভ কৰি যাতায়াতৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে মানুহৰ কিন্তু খুব অসুবিধাত পৰে। আৰু এইবাৰো যি কপিলী বানপানী যি হিচাপত আহিছিলে যোৱাকালি, আমি সকলো খুব আতংকিত হৈ আছিলোঁ যে কপিলী এই বানপানীখিনি কি হয় কি নহয়, আমি আমাৰ এই অঞ্চলৰ ৰাইজ আমি খুব আতংকিত হৈ আছিলোঁ। কিন্তু খুব ভাল লাগিছে যে এই পানীখিনি যোৱাকালি যি স্পীডত বাঢ়িছিলে, কিন্তু ৰাতিপুৱাৰ পৰা আজি ৰাতিপুৱা বা আজি দিনৰ 12 বজালৈকে আমি দেখিছোঁ অলপ 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 বাঢ়ি আছিলে। কিন্তু 12 বজাৰ পিছৰ পৰা এতিয়া প্ৰায় 1-1:30 বাজিছে, এইটো সময়ত আমি দেখা পাইছোঁ প্ৰায় 1 ইঞ্চিমান পানী কমিবলৈ আৰম্ভ কৰিছে। সেয়া আমাৰ কপিলীপৰীয়া ৰাইজ হিচাপে আমি সকলো খুব শান্তিত মানে খুব স্বস্তিৰ নিশ্বাস পেলাব পাৰিছোঁ। আৰু কপিলী বানপানীয়ে যে এই অঞ্চলত কি কৰে সেইটো আৰু নতুনকৈ ক'বলগীয়া নাই। আৰু এই কপিলী বানপানী বুলি ক'বলগীয়া হ'লে এই অঞ্চলৰ দুৱাৰমুখ, বকুলগুৰি অঞ্চলখন এই অঞ্চলৰ দুৱাৰমুখ বুলি ক'ব লাগিব। কাৰণ কপিলী বানপানী চিধা পানীখিনি বকুলগুৰি যদি সোমাই পেলাই ইফালে চিমলাই পথাৰ, চানখলা পৰা আৰম্ভ কৰি ইফালে কেইবাখনো গাঁও প্লাবিত কৰে প্ৰতি বছৰে। আৰু কিন্তু আমাৰ জনপ্ৰতিনিধিসকল কিন্তু ইয়াত কোনো কাণসাৰ নাই। তেওঁলোকে কাৰ্বি আংলঙৰ পৰা যদি মাত্ৰ 10-12 কিলোমিটাৰ যদি এটা মাথাউৰি তেওঁলোকে নিৰ্মাণ কৰি যমুনামুখ দলংলৈকে যি সম্পূৰ্ণ কৰা হ'লে আজি এই অঞ্চলত যি পানীখিনি নোসোমাই এই যি আৰু কেইবাখন গাঁও সাৰি গ'লে হয়। কিন্তু আমাৰ যি জনপ্ৰতিনিধিসকলৰ হেমাহিৰ কাৰণে আজি আমাৰ এই অৱস্থা। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি মানুহৰ যি জমৰ যাতনা ভুগিবলগীয়া হৈছে, যাতায়াতৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে। কিন্তু আমাৰ জনপ্ৰতিনিধিসকল কিন্তু কুম্ভকুণ্ড নিদ্ৰাত আছে। তেওঁলোকে কিন্তু ইয়াতে কোনো ধৰণৰ কাণসাৰ নাই। ভোটৰ সময়ত তেওঁলোকে মাত্ৰ আহে, ভোট যোৱাৰ পিছত তেওঁলোকে কিন্তু ইয়াতে নাহে। আমাৰ বৰ্তমান কিন্তু কপিলী আপোনালোকে দেখা পাইছে, আমি কপিলীপৰীয়া ৰাইজ হিচাপে, কপিলী যি পাৰৰ ৰাইজ হিচাপে আমি আপোনালোকক দেখুৱাইছোঁ। কপিলীত কিন্তু আমাৰ খুবেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে যোৱাকালি, আজি কিন্তু স্বস্তি নিষ্ঠা। আৰু এয়া আপোনালোকে বৰ্তমান যিটো দেখা পাইছে, মাত্ৰ 1 ইঞ্চিমান পানী বৰ্তমান কমিবলৈ আৰম্ভ কৰিছে। বৰ্তমান কপিলীৰ বানপানীৰ খবৰ ওপৰৰ পিনে আমি শুনা পাইছোঁ প্ৰায় 1 ফুট কমি গ'ল। তো আমাৰ এইপিনে আলহামদুলিল্লাহ 12টাৰ পিছৰ পৰা এতিয়ালৈকে প্ৰায় 2 ইঞ্চি কমি গ'ল। আমাৰ ইয়াতে যেতিয়া কপিলী পানী পূৰা বাঢ়ি যায় বা ৰাস্তা ঘাট ভৰাই যায়, ডুবি যায়, তেতিয়া মানুহৰ বহুত ক্ষয়ক্ষতি হয়। মানুহৰ ঘৰ বাৰী ডুবায়, মানুহৰ বহুত হেৰি হয়, পলস পৰে। আপোনাৰ কোনো চৰকাৰে কাণসাৰ নিদিয়ে। যদি এই ৰাস্তাটো আমাৰ এই মাথাউৰিটো যদি চৰকাৰে অলপ চকু দিয়ে বা মাথাউৰিটো বান্ধি দিয়ে, তেনেহ'লে আলহামদুলিল্লাহ এইপিনে আপোনাৰ পূৰা বকুলগুৰি অঞ্চল, কচুৱা, চিমলাই, লুতুমাৰী চব বাচি যায়।